খুবেই আনন্দিত পাইছোঁ। চালবাৰী আঞ্চলিক কমিটি এপছৰ উদ্যোগত মেট্ৰিক পৰীক্ষাত যিবিলাকে বড়ো মিডিয়ামত পঢ়ি পেলাই মানে টপ পজিশ্যন পাইছে চালবাৰী আঞ্চলিকৰ আণ্ডাৰত, আৰু হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাত যিবিলাকে মানে টপ পজিশ্যন পাইছে, টপ 10 পজিশ্যনত পাইছে, এওঁলোকক সম্বৰ্ধনা অনুষ্ঠান পাতিছে। আৰু এই অনুষ্ঠানত মই মানে অংশগ্ৰহণ কৰি পেলাই মানে খুব ভাল পাইছোঁ। মানে সেইটোৱে ক'ব লাগিব, বাক্সা জিলা আগতকৈ তুলনাত অলপ হ'লেও আগবাঢ়িছে। চাব আপোনালোকে এতিয়া হায়াৰ ছেকেণ্ডাৰীত বাক্সা ডিষ্ট্ৰিক্টে এতিয়া অল আছামৰ ভিতৰত নাম্বাৰ 1 বা ৰেংকটো 1ত পাইছে। আৰু ছায়েন্সত যদি আমি চাব যাওঁ, ছায়েন্সত আমি ছেকেণ্ড পজিশ্যনটো পাইছোঁ। আৰু যদি কমাৰ্চত যদি চাব যাওঁ, আমি বেছি দূৰত থকা নাই, তাতেও আমি 4th পজিশ্যন পাইছোঁ। আৰু মেট্ৰিক পৰীক্ষাত যিটো যোৱা বছৰটোতো অল আছামৰ ভিতৰত 1 নম্বৰত আছিলে, কিন্তু অলপ কিবা এটা কাৰণৰ কাৰণে এইটো পিছুৱাই গৈছে। তথাপিও বাক্সা ডিষ্ট্ৰিক্ট নিখিল বড়ো ছাত্ৰ সন্থাই আমাৰ যিখিনি ল'ৰা ছোৱালীবিলাকৰ যিটো এডুকেশ্যনৰ যিটো অৱস্থা, শিক্ষাৰ যিটো অৱস্থা, সেইটো মানে উন্নত কৰাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আমি বাক্সা ডিষ্ট্ৰিক্ট কমিটিয়ে আমি কাম কৰি আছোঁ। সেইটোৰ কাৰণে আমাৰ যিটো বাক্সা জিলাত 76খন হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী আছিলে, সেইটো আমি বহাগৰ আগে সকলো স্কুলবিলাকত আমি সোমাইখিনি ছাত্ৰ ছাত্ৰীবিলাকৰ লগত আমি আলোচনা কৰিছোঁ, আৰু গাৰ্জেনবিলাকৰ লগত আলোচনা কৰিছোঁ, লগতে আমি শিক্ষকসকলৰ লগত আলোচনা কৰিছোঁ। আৰু আলোচনা কৰাৰ যিটো মেইন উদ্দেশ্য, এইটো উদ্দেশ্যটো হৈছে কি, আমি কি অসমৰ ভিতৰত যিটো বাক্সা জিলাখনক আমি মানে চবচে টপত আমি ৰাখিব পাৰোঁ নেকি, সেইটোৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু দেখা পাওঁ মাজে সময় বাক্সা জিলাৰ যিটো ৰিজাল্ট, সেইটো ভাল হ'লেও কিছু ল'ৰা ছোৱালীবিলাকক কিছু বেয়া কামত কেতিয়াবা লিপ্ত হয়, যেনেকুৱা নেকি মদ ভাং বা মানে বেয়া মানে যি পৰিস্থিতি এতিয়া আহি আছে, এইবিলাকত কেতিয়াবা লিপ্ত হ'ব খোজে। তো সেইটোৰ কাৰণে আমি এৱাৰনেছ প্ৰগ্ৰাম লৈছোঁ। আমি মানে গাঁৱে মানে সোমাইখিনি মানে আমি সমাজৰ লগত আমি আলোচনা কৰিছোঁ। জাষ্ট দেখা পাইছোঁ কি এটা অলপ হ'লেও মানে সেইটোতো মানে উন্নত হৈছে শিক্ষাৰ ক্ষেত্ৰত। আৰু এইটো সম্বৰ্ধনা অনুষ্ঠান লোৱাৰ মেইন উদ্দেশ্য হৈছে যি ছাত্ৰ ছাত্ৰীসকলক আমি আজি সম্বৰ্ধনা জনাইছোঁ, ইয়াক মানে এটা সুবিধা হিচাপে লয় যিবিলাক মানে এতিয়া 8ত পঢ়ি আছে, 9ত পঢ়ি আছে, 10ত পঢ়ি আছে, 11ত পঢ়ি আছে, এওঁলোকে যাতে এটা প্ৰেৰণা পায়, এটা মানে এনকাৰেজ পায়, সেইটোৰ কাৰণে মানে সম্বৰ্ধনা অনুষ্ঠানটো পতা হৈছে। আজি চালবাৰী আঞ্চলিক এপছৰ তৰফৰ পৰা যে যোৱা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীত উত্তীৰ্ণ হ'ব পৰা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা ইয়াত অনুষ্ঠান হৈ আছে। ইয়াত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী 3টা ষ্ট্ৰীম, ছায়েন্স আৰ্টছ আৰু কমাৰ্চ, এই 3টা ষ্ট্ৰীমটো লৈ সম্বৰ্ধনা জনোৱা হৈছে। ইয়াত আমি চাইছোঁ বাক্সা জিলা হিচাপে আমাৰ শিক্ষাৰ যিখিনি উত্তীৰ্ণ হাৰ, এইটো ভালে। অসমত যে আমাৰ যে স্থান আমাৰ ভালে, যে আৰ্টছত যোৱা বছৰ পাছ আছিলে, এই বছৰো কম নহয়, মানে এতিয়া মেট্ৰিকতো কম নহয়। বিশেষকৈ ইয়াত বড়ো মাধ্যমৰ মেট্ৰিকৰখিনি বড়ো মাধ্যমতো ইয়াত সম্বৰ্ধনা জনোৱা হৈছে। আৰু যে হায়াৰ ছেকেণ্ডাৰীৰ ৰিজাল্ট ছায়েন্সত আমাৰ ছেকেণ্ড পজিশ্যনত আছে অল অভাৰ আছাম, আৰু কমাৰ্চতো যিহেতু 3rd পজিশ্যনত আছে, আৰ্টছতো আৰু 1st পজিশ্যনত। গতিকে ইয়াত আমাৰ যে শিক্ষাৰ যে আমাৰ পৰিৱেশ, এইটো ভালেই হৈ আছে। এতিয়া মানে যে অঞ্চল, এই অঞ্চলত এসময়ত মানে ইয়াত উগ্ৰপন্থীৰ জৰ্জৰিত অৱস্থা আছিলে, এতিয়া মানে প্ৰমোদ বড়ো বা আমাৰ নতুন BTR চৰকাৰক আমি ধন্যবাদ যাচিব লাগিব। কিয়নো ইয়াত পৰিৱেশ এটা গঢ়ি তুলিব পাৰিছে, যে ইয়াত বন্ধও নাই বা এনেকৈ গণ্ডগোলো নাই, তাৰ কাৰণে পঢ়াৰ আমাৰ দিশত অলপ উন্নত হৈ আছে। ইয়াত চাইছোঁ যে মেট্ৰিকত যেনে মানে টপ পজিশ্যনত পাইছে, প্ৰথম স্থানত 90+, গতিকে 80+ ইয়াত মাত্ৰ সম্বৰ্ধনা পাইছে টপ 10ত। গতিকে হালবাৰী অঞ্চলতো মানে যে শিক্ষাৰ যে মানে গুণগতা, এইটো বাঢ়ি আছে। হায়াৰ ছেকেণ্ডাৰীটো চাইছে আমি 80+ বিলাকে ইয়াত সম্বৰ্ধনা মানে পাব বা টপ 10ত মানে আসন পাইছে। গতিকে আমি আহি থকা সময়ত নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা সকলোক অনুৰোধ জনাইছোঁ যাতে গাৰ্জেনসকলে আমি মানে যিখিনি ইয়াত অঞ্চলত কেতিয়াবা বেয়া যে চলে, যে ড্ৰাগছ মদ ভাং এইবিলাকৰ পৰা মানে আঁতৰাই ৰাখি শিক্ষাৰ ক্ষেত্ৰত যাতে সকলোৱে গুৰুত্ব দিয়ে, যাতে গুৰুত্বটো এইটো আধা মাত্ৰ নহয়, মাত্ৰ মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীটো এইটো টাৰ্গেট লৈ যাতে আমি শিক্ষাদান নিদিয়ে,
গাৰ্জেনবিলাকক আমি অনুৰোধ জনাইছোঁ যেনেকে হওক তেখেতক মানে মানুহ কৰি তোলাৰ কাৰণে যি তেখেতে গ'ল লৈছে বা টাৰ্গেট লৈছে ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ যি ওলাই তেখেতে মনোভাৱ ড্ৰিম কৰিছে তাক পূৰণ কৰাৰ কাৰণে আমি লাগি পৰি যাব লাগিব আমাৰ গাৰ্জেনসকলে কেতিয়াবা আমাৰতো আধৰুৱা হৈ যায় মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰিলে কিন্তু তাৰ পাছত আমি মানে এই ল'ৰাকেইটাই ছাত্ৰ ছাত্ৰীকেইটা ভাল এটা মানে কামত নিয়োগ হ'ব নোৱাৰা এই পৰ্যায়টো আহি পায় গতিকে এইটো যাতে নাহক আমি কামনা কৰিছোঁ আৰু আগন্তুক দিনত নিখিল বড়ো ছাত্ৰ সন্থাই যে এই গুণগত শিক্ষাৰ কাৰণে কাম কৰি যাব আৰু ভালে ৰিজাল্ট পাম বুলি আমি আশা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত